নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি বৃহস্পতিবাৰ 1432 ভাস্কৰাব্দৰ আহাৰ মাহৰ 4 তাৰিখ, ইংৰাজী 2025 চনৰ 19 জুন। আজি সূৰ্য উদয়ৰ সময় ৰাতিপুৱা 4:34:34 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:13:17। আজি কৃষ্ণপক্ষৰ অষ্টমী তিথি আছে ৰাতিপুৱা 8:16:45। তাৰপিছত আৰম্ভ নৱমী তিথি। আজি নৱমীৰ একনিষ্ঠ পিণ্ডন। আজি নাৰিকল আৰু ৰাতিপুৱা 8:16:45 পিছত লাও খোৱা নিষেধ। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ। নিশা 8:16:53 পিছত হ'লে 45 দিনীয়া দুহিলা যোগ। আজি কোনো নতুন কাৰ্য শুভাৰম্ভ কৰাৰ শুভ সময় হ'ল দিনৰ 10:57 পৰা 11:52 ভিতৰত। এতিয়া 12ৰ অধিপতি দেৱগুৰু বৃহস্পতি দেৱক প্ৰণিপাত জনাই জানো আহক আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, এই ৰাশিফল নিৰ্মাণ কৰা হৈছে আপোনাৰ চন্দ্ৰ ৰাশিৰ আধাৰত। অৱশ্যে আপোনাৰ প্ৰচলিত নাম যদি ৰাশিমতে হোৱা নাই বা চন্দ্ৰ ৰাশি আপোনাৰ জ্ঞাত নহয়, তেন্তে নামৰ প্ৰথম আখৰ মতেও এই ৰাশিফল আপুনি চাব পাৰে। মেষ ৰাশি। বিদেশৰ সৈতে জড়িত ব্যৱসায় অথবা বিদেশত অস্থায়ীভাৱে থাকি চাকৰি আদি কৰি থকা ব্যক্তিসকলৰ বাবে আজিৰ দিনটো অতি শুভ হ'ব। অযথা খৰচ কমক। যান বাহন চলোৱা অথবা যান বাহনত উঠাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিসকলৰ বাবেও আজিৰ দিনটো শুভ। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটো বেয়া নহ'ব। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। বৃষ ৰাশি। আজি আপোনাৰ আকস্মিক ধন লাভৰ সম্ভাৱনা আছে। সামাজিক ক্ষেত্ৰত কোনো বিশেষ সন্মান তথা পদ প্ৰাপ্তিৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। ঘৰলৈ কোনো বিশেষ অতিথিৰ আগমনে মন প্ৰসন্ন কৰি তুলিব পাৰে। সম্পদ বৃদ্ধি হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিসকলৰ বাবেও আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। কৰ্মৰ স্বীকৃতি লাভ কৰিব। বিদ্যাৰ্থীসকলৰ পঢ়াত মনোযোগ নবহিব। প্ৰেমত অশুভ, দাম্পত্যত অত্যন্ত শুভ। মিথুন ৰাশি। আজি আপোনাৰ সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সাফল্যতা লাভ কৰাৰ সম্ভাৱনা দেখা যায়। কোনো সূত্ৰৰ পৰা লাভ পোৱাৰ সম্ভাৱনাও আছে। অৱশ্যে জীৱিকাৰ ক্ষেত্ৰত হঠাৎ বাধা অহাৰ লগতে শাৰীৰিকভাৱে অসুস্থ হোৱাৰ সম্ভাৱনাও নথকা নহয়। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। সাৱধানে কাম কৰক, নহ'লে সন্মান নাশ হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো বেয়া নহ'ব। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। কৰ্কট ৰাশি। আজি আপুনি ভাগ্যৰ সহায় লাভ কৰিবলৈ সক্ষম হ'ব। শাৰীৰিক অসুস্থতা সফলতাৰ পথত হেঙাৰ হ'ব পাৰে। মনলৈ দুশ্চিন্তা আহিব পাৰে। আৰ্থিক কষ্ট তথা উপাৰ্জন হ্ৰাসৰ সম্ভাৱনাও দেখা যায়। শত্ৰু ভয় আছে। বাদ বিতণ্ডা এৰাই চলক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। ধন আগমন কম হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। কৰ্মত অৱহেলা নকৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো বেয়া নহ'ব। প্ৰেমত ভুল বুজাবুজি, দাম্পত্যত কলহ। সিংহ ৰাশি। আজি আপোনাৰ কোনো অদৃশ্য শক্তিৰ অস্তিত্বৰ বিষয়ে অনুভৱ হ'ব। শত্ৰু নাশ হ'ব।
জীৱনসংগীৰ সহায় লাভ কৰিব। আইত বাধা আছে, শৰীৰৰ প্ৰতি চকু দিয়ক। কোনো নিকট আত্মীয়ৰ বিয়োগৰ সম্ভাৱনা আছে। অপমান পাব লগা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। ধন আগমন কম হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। কৰ্মত মনোযোগ দিয়ক। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো বেয়া নহ'ব। প্ৰেমত অশুভ, দাম্পত্যত শুভ। কন্যা ৰাশি। জ্ঞান আৰু বুদ্ধিৰ জৰিয়তে আজি আপুনি জীৱনৰ প্ৰতিটো দিশতে সফল হ'ব। আজি আপোনাৰ সন্মান বৃদ্ধি হ'ব। আপোনাৰ আজি আয় বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। পৰাপক্ষত যাত্ৰা নকৰাই ভাল। সৰু সুৰা ৰোগত ভুগিব পাৰে। খৰচ কমাওক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ। প্ৰেমত অশুভ, দাম্পত্যত বিচ্ছেদ। তুলা ৰাশি। আজি আপোনাৰ সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সাফল্য লাভৰ সম্ভাৱনা আছে। বিশেষ কোনো সূত্ৰৰ পৰা অপ্ৰত্যাশিত লাভৰ সম্ভাৱনাও দেখা যায়। শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব। যান বাহন সুখ লাভ কৰিব পাৰে। পাৰিবাৰিক সুখ লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ। প্ৰেমত বিশেষভাৱে শুভ, দাম্পত্যত অত্যন্ত শুভ। বৃশ্চিক ৰাশি। আজি আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। যান বাহন সুখ লাভ কৰিব পাৰে। অৱশ্যে আজিৰ দিনটোত পৰাপক্ষত কোনো সিদ্ধান্ত নল'ব, কাৰণ বুদ্ধিভ্ৰম হ'ব। সন্তানৰ পৰা কষ্ট পাব। স্বাস্থ্যহানিৰ সম্ভাৱনাও দেখা যায়। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। খৰচ কমাওক। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। অপমান পাব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো অশুভ। প্ৰেমত অশুভ, দাম্পত্যত কলহ। ধনু ৰাশি। আজি আপুনি যান বাহন সুখ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। হাতলৈ ধন আহিব। মুখৰ কথা নিয়ন্ত্ৰণ কৰক, অন্যথা আহিব লগা ধনো ঘূৰি যাব। পৰিয়ালৰ একাধিক সদস্য অসুখত ভুগিব পাৰে। দুশ্চিন্তাত ভুগিব পাৰে। খৰচ নিয়ন্ত্ৰণ কৰক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো বেয়া নহ'ব। প্ৰেমত অশুভ, দাম্পত্যত কলহ। মকৰ ৰাশি। আজি আপোনাৰ সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সাফল্য লাভৰ সম্ভাৱনা আছে। অৰ্থ লাভ কৰিব। কোনো সুসংবাদ লাভ কৰিব পাৰে। আজি আপোনাৰ জীৱনত কোনো সুখজনক ঘটনা ঘটাৰ সম্ভাৱনা আছে। জীৱিকাত বিশেষভাৱে শুভ ফল লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ হ'ব। প্ৰেমত শুভ, দাম্পত্যত শুভ। কুম্ভ ৰাশি। আজিৰ দিনটোত আপুনি কোনো ধৰণৰ বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা যায়। দিনটোত বাধা আছে। ক্ষতিৰ সম্ভাৱনাও আছে। সন্তানৰ পৰা কষ্ট পাবলগীয়া হ'ব পাৰে। স্বাস্থ্যহানিৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। খৰচ নিয়ন্ত্ৰণ কৰক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ হ'ব। প্ৰেমত অশুভ, দাম্পত্যত কলহ। মীন ৰাশি। আজি আপোনাৰ ভাগ্য উদয়ৰ সম্ভাৱনা আছে। আজি আপুনি উত্তম বস্ত্ৰ তথা আভূষণ লাভৰ সম্ভাৱনা দেখা যায়। শাৰীৰিকভাৱে
অসুস্থ হোৱাৰ যোগ আছে। জীৱনসংগী, সন্তান আৰু আত্মীয় স্বজন ৰোগাক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ হ'ব। প্ৰেমত শুভ, দাম্পত্যত শুভ। ধন্যবাদ।